আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে 5খন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, কলাইগাঁও, নগাঁও, ৰহা আৰু ঢিঙত মুখ্যমন্ত্ৰীয়ে চলায় নিৰ্বাচনী অভিযান। গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে। বিজুলী কলিতা মেধিয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ। সকলোৰে ভাল, আমি জিকিম নে নাই গুৱাহাটী? জিকিম। আপকি বাৰ আজি আমি মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিজুলী কলিতা মেধি যাতে বিপুল ভোটত বিজয়ী হ'ব পাৰে। গুৱাহাটীৰ পিছতে কলাইগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা। দৰং, ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী সাংসদ দিলীপ শইকীয়াৰ হৈ প্ৰচাৰত ভাগ লয় মুখ্যমন্ত্ৰীয়ে। মোৰ ইয়াত আহি এনেকুৱা লাগিলে যে বিজেপি ইয়াতে অলৰেডি খালি ইলেকশ্যনৰ কাৰণে ৰখি আছো, আমি বিজেপি চৰকাৰ বনামেই, হয়নে নহয়? বিজেপি চৰকাৰ বনাব, আমি সকলো ৰেডি হৈ আছো। মাত্ৰ 26 তাৰিখ আহিব, EVM-ত আমি পদুম ফুলটো চাম আৰু টাপাক ভোট লগাই গৈ থাকিম, হয়নে নহয়? কলাইগাঁৱৰ পিছত নগাঁৱত 3খন নিৰ্বাচনী সভাত ভাগ লয় মুখ্যমন্ত্ৰী শৰ্মাই। নগাঁৱৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ভুটাইগাঁও, ৰহা আৰু ঢিং জনসভাত ভাষণ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱত সুৰেশ বৰাৰ বিজয় নিশ্চিত বুলি ক'লে মুখ্যমন্ত্ৰী শৰ্মাই। প্ৰদ্যুৎ বৰদলৈক ভোট দিলেও 2 মাহ পিছত বিজেপিলৈকে আহিব। আমিনুল ইছলামক ভোট দিলে 3 মাহৰ পিছত বিজেপিলৈ আহিব। গতিকে ৰাইজে চিধাচিধিকৈ বিজেপিতে ভোট দিব লাগে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। আৰু যিবিলাক UDF-এ ভোট লয়, যিবিলাক কংগ্ৰেছে ভোট লয়, জিকাৰ পিছত আকৌ মোৰ ঘৰতে আহি যায়, হয়নে নহয়? হয় কি নহয়? কংগ্ৰেছক ভোট ফাইদাকাৰ হয় বিজেপিৰ, UDF-ক ভোট ফাইদাকাৰ হয় বিজেপিৰ। তাতকৈ ডাইৰেক্টলি সুৰেশ বৰাক ভোট দি দিয়ক, হয়নে? প্ৰদ্যুৎ বৰদলৈ চাহাবী মানুহ, তেওঁক ভোট দি লাভ নাই বুলি কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে আমাক কি দিব? দিল্লীত চৰকাৰ কাৰ? মোদী। দিছপুৰত চৰকাৰ কাৰ? হিমন্ত মামা, হয়নে? হয়নে নহয়? প্ৰদ্যুৎ বৰদলৈ কি কৰিব? প্ৰদ্যুৎ বৰদলৈ মোক কিবা কৰিব পাৰিব? দম আছে প্ৰদ্যুৎ বৰদলৈৰ? প্ৰদ্যুৎ বৰদলৈটো ইমান চাহাবী মানুহ, গৰীব দুখীয়া মানুহৰ লগততো বহি চাহ একাপো খাব নোৱাৰে। কোনোবা প্ৰদ্যুৎ বৰদলৈ ঘৰত আজিলৈকে গৈ পাইছে নেকি? কালি আপোনালোকে ক'ব প্ৰদ্যুৎ বৰদলৈক যে আপোনাক ভোট দিম, কিন্তু গুৱাহাটীৰ আপোনাৰ ঘৰত বহাই আমাক এসাঁজ ভাত খুৱাব লাগিব, পৰীক্ষাত ফেইল, হয়নে? দেখিলে চাপ যেন লাগে নে নাই? ইংৰাজীত বেছি কথা কয় নে অসমীয়াত বেছি কথা কয়? মই কংগ্ৰেছত থাকোঁতেতো ইংৰাজীত বেছি কথা কৈছিলে। AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামকো তুলাধনা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰদ্যুৎ বৰদলৈক ভোট দিলে কোনো কাম নহ'ব, আমিনুল ইছলামক ভোট দিলে ৰাইজৰ কাম নহ'ব, কিন্তু মোদীক ভোট দিলে বিনা পইচাত চাকৰিও পাম, বিনা পইচাত অৰুণোদয় আঁচনিও আমি ঘৰে ঘৰে পাম। উল্লেখ্য যে অসমত বিজেপিৰ হৈ সৰ্বাধিক নিৰ্বাচনী সভাত ভাগ লৈছে মুখ্যমন্ত্ৰী শৰ্মাই। প্ৰতিজন প্ৰাৰ্থী হৈ ভোট ভিক্ষা কৰিছে মুখ্যমন্ত্ৰীয়ে।
প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হোৱাৰ লগে লগে তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।